আইতা আইতা কলৈ গৈছিলানো? মই যাওঁ দেই, আৰু নয়নাহঁতে যদি মোক বিচাৰি আহে কৈ দিবা মই অলপ কামত ওলাই গৈছো বুলি দেই আইতা। কি কামত যোৱা মোক কৈ যোৱা, আৰু তুমি কৈ গ'লেহে মই গম পাম দিয়া। আৰু নয়নাহঁতৰ কথা ইমান চিন্তা কৰিব নালাগে, তোমাৰ ভাল হোৱাটো তাহাঁতে কেতিয়াও নিবিচাৰে। আইতা তুমি দেখোন আজিকালি চব পাহৰি থকা হলা। কিয়? সেইদিনাখন দি অহা ইণ্টাৰভিউৰ আজি ৰিজাল্ট দিব নহয়, তালৈ যাওঁ আকৌ। হয়তো মাজনী, মইতো আজিকালি প্ৰায় পাহৰিয়ে থাকোঁ। কিনো হৈছে জানো, পাহৰা বেমাৰটো দিনক দিনে বেছিয়ে হৈ গৈছে। ডক্টৰৰ ওচৰলৈ দেখাম বুলি ভাবি আছিলোঁ, তোমাক মই ক'বলৈ পাহৰিয়ে আছিলোঁ। কালিলৈকে ওলাবাচোন, মোৰ ঘড়ীটো মাজে মাজে বেছিয়ে হৈছে, আৰু পেঞ্চনৰ পইচাটোনো ক'তো যোৰাব পৰা নাই নহয়। তোমাৰ যেনে তেনে চাকৰিটো হ'লেই হ'ল আৰু। চিন্তা নকৰিবা আইতা, আশীৰ্বাদ কৰিবা যাতে মই চিলেক্ট হওঁ। হ'ব মাজনী, তুমি চিলেক্ট হ'বাই, মোৰ আশীৰ্বাদ সদায় থাকিব তোমাৰ ওপৰত। গোটেই ৰাস্তাতে কাংকানে ভাবি ভাবি গ'ল, চাকৰিটো পাওঁ বা নাপাওঁ। বেচেৰা কাংকানৰ মাক বাপেক সৰুতে ঢুকাল, গতিকে আইতাক ককাকে তাক ডাঙৰ দীঘল কৰি ইমানখিনি পৰ্যায়লৈকে পোৱালে। ককাক এজন শিক্ষক আছিল, আজি ঢুকুৱা 2 বছৰে হ'ল। কিমান ল'ৰাই তাইক বিয়াৰ প্ৰস্তাৱ দিয়ে, তাই কিন্তু কাকো একচেপ্ট কৰিব নিবিচাৰে। আইতাকো অকলশৰীয়া কৰি যাব নিবিচাৰে। এই ছোৱালীজনীক মই ক'ৰবাত দেখিছো, ক'ত দেখিছো জানো? এইজন আকৌ কোন? দেখাত দেখোন চাকৰিয়ালেই লাগিছে। কেলেনো আহিলো এইটো ৰাস্তাতে নাহি বেলেগ এটা ৰাস্তা অহা হ'লো ভাল আছিলে। শ্বৰ্টকাট বুলি আহিছিলো এইখন ৰাস্তা। কেনেকৈ চাই গৈছে মোক, বৰ বেলেগ ধৰণৰ চাউনি দেই। কি যে মানুহবোৰক লগ পাওঁ নহয়, সঁচাকৈ দেখিবলৈ মন নাযায়। এইবোৰ মানুহ কেলে লগ পাওঁ জানো, চকু চাউনি বৰ বেলেগ ধৰণৰ। এইজনী কাংকানেই হয়, তাই হ'বলা মোক চিনি নাপায়। মই কিন্তু তাইক ভালকৈ চিনি পাওঁ। আৰু ছাৰে থাকোঁতে যে মই কিমান গৈছিলোঁ ছাৰহঁতৰ ঘৰলৈ, কংকনাই তেতিয়া সৰু আছিলে। তাই হ'বলা মোক মনত নাই, সেইকাৰণেহে তাই মোক মাতা নাই বা চিনিও পোৱা নাই। নয়না শুনা না, কাংকান আহিছে চোৱা, তাইৰ লগত ভালকৈ কথা নাপাতিবা দেই। তাইক মানে মোৰ এনেও ভালেই নালাগে, দেখিবলৈ মন নাযায়। এয়া আহি পালেই। তুমি ইয়াত কিয় আহিছা? আমাক পিছা কিয় কৰি থাকা? তোমাৰ নিজৰ কাম বন। মই তোমালোকক পিছা কৰা নাই, মই নিজৰ কামত আহিছো, গম পাইছা? আৰু মুখ চম্ভালি কথা কবা। তোমাক ভাল বুলি ভাবিছিলো, তুমি এই ডালিমীৰ লগত কৰি তুমিও তাইৰ নিচিনা অহংকাৰী হৈ গৈছা। আঁতৰি যোৱা বুলি কৈছো নহয়, তোমাৰ লেকচাৰ একেবাৰে শুনিবলৈ ইচ্ছা নাই, আঁতৰি যোৱা। লগে লগে ডালিমীয়ে উত্তৰ দিয়ে, কাংকান তুমি মোক কেনেকৈ ক'বলৈ ক'ত সাহস পালা? তুমি যে মোক অহংকাৰী বুলি কৈছা, কি মানে? তোমাক মই আজি। তেনেকৈ ডালিমীয়ে কাংকানক ঠেলি দিয়ে, আৰু লগে লগে আহি থকা ব্যক্তিজনে কাংকানক ধৰে। লগে লগে ডালিমীয়ে ব্যক্তিজনক প্ৰশ্ন কৰে, আপুনি কোন? তাইক ধৰি বচাবলৈ ক'ত সাহস পালে? আপোনাকো চাই ল'ম। কি চাবা? লগে লগে টপৰাই মাত লগালে ব্যক্তিজন। মই এইখন অফিচৰে এজন কৰ্মচাৰী, আৰু আজি তোমালোকৰ ৰিজাল্ট দিব নহয় জানো? কিন্তু কাংকানে ৰিজাল্ট চিলেক্ট হৈছে, তোমালোকে গম পোৱা নে? কি আপুনি সঁচাই কৈছে কাংকানে চিলেক্ট হৈছে? লগে লগে ডালিমীয়ে কয়, তাই কেনেকৈ চিলেক্ট হ'ব? চিলেক্টটো আমি দুয়োজনীয়ে হ'ব লাগিছিলে। তোমালোকে যিটো শুনিছা সেয়াই সঁচা, কাংকানে চিলেক্ট হৈছে। কাংকানে নয়না আৰু ডালিমীৰ ব্যৱহাৰৰ কথা ভাবি ভাবিয়ে ঘৰ পালেহি। আইতাকে এনেকুৱা নাছিলে যে ডালিমীয়ে নয়নাক ভাল বুদ্ধি নিশিকায়, সংস্কাৰ বোলা বস্তুটো নাইয়ে। তাই সেইবোৰ কথাই ভাবি আছিল। তেনেতে আইতাকে ওলালহি। মাজনী মই গমেই নাপাওঁ, তুমি আহি মনে মনে বহি আছা। কোৱা আকৌ, তুমি চিলেক্ট হ'লানে নে এইবাৰো আগৰ দৰে চিলেক্ট হ'ব নোৱাৰিলা? নহয় আইতা, মই চিলেক্ট হ'লো। আৰু কি জানা, অফিচৰ কৰ্মচাৰী এজনী আপোনালোকক চবকে চিনি পায়, আৰু মোকো চিনি পায়। আৰু কি কৈছে জানা, পাৰ্টিলৈ হেনো তেওঁকো নিমন্ত্ৰণ কৰিব লাগিব। চিলেক্ট হ'লা? এনেকুৱা এটা ভাল খবৰ শুনি মই থাকিব নোৱাৰোঁ। মই এতিয়াই সকলোকে মই খবৰ দিম। আৰু মাজনী ৰ'বা, মই তোমাৰ কাৰণে চাহ একাপ লৈ আহোঁ। তুমি অকণমান ৰেষ্ট লোৱা, মই চাহ লৈ আহোঁগৈ। আৰু সকলোকে কাইলৈ পাৰ্টিলৈ নিমন্ত্ৰণ কৰিছোঁ। মাজনী তুমি যে সেই ল'ৰাজনৰ কথা কৈ আছা, সেই ল'ৰাজন বিক্ৰম নহয়তো? বিক্ৰম কিন্তু বহুত ভাল ল'ৰা, তোমাৰ ককাই পঢ়োৱা ল'ৰা হয়। আগতে ইমান আহি থাকে হ'লে নহয় আমাৰ ঘৰত। আইতা, বিক্ৰম নেকি তেনেকৈ কিবা এটা কৈছিলে, কিন্তু ল'ৰাজন ভাল নিচিনাই লাগিল বাৰু।
হ'ব কাইলৈ চবকে লগ